চাওক সাধাৰণতে যেতিয়া বিজেপি আইটি সেলে বিভিন্ন ধৰণৰ এইবোৰ সব অভিযোগ মোৰ কাৰণে নতুন নহয় পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে মই ইমান গুৰুত্ব নিদিওঁ কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনে ধৰণৰ নানান কথাবোৰ শুনো তেতিয়া আমি সকলে অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰী যেতিয়া কৈছে তেতিয়া নিশ্চয় তথ্য সহকাৰে কৈছে তেওঁ আৰু এটা আইটি সেলৰ টলৰ মাজত পাৰ্থক্য থাকিব লাগে আৰু সেই কাৰণে যেহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে বহুত বহলাই কৈছে আমিতো সেই কাৰণে প্ৰথম দিনৰ পৰাই আমি প্ৰমাণ বিচাৰি আছো প্ৰমাণ দিয়ক অভিযোগ ডাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰহে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে তো ময়ো তেওঁলোকৰ পৰামৰ্শ দিছোঁ যিমান টানিব সিমানে আপোনালোকৰ বাবে কষ্ট হ'ব সিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা ইয়াৰ কাৰণে আমি এইটোতো কিবা সিনেমাটো চোৱা নাই যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে কিবা সিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰ কাৰণে ৰৈ থাকিব লাগে সিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে সিনেমা আহিব পাৰ্ট 2 আহিব এইটো কি এটা খুব এটা কি আছিল এটা war 1 war 2 কিবা সিনেমা চাই আছো নেকি সিংঘম 1 সিংঘম 2 কিবা সিনেমা চাই আছো নেকি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে তো আমিতো একো সিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে যে ট্ৰেইলাৰ দিছে এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব গুৰুত্বপূৰ্ণ কথাবোৰ যদি হয় এটা প্ৰমাণ দিয়ক প্ৰমাণটোৱে দিব পৰা নাই তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকৰ পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ অলপ ধৈৰ্য ধৰক সেইটোৱে মোৰ ফালৰ পৰা কামনা চাওক সাধাৰণতে যেতিয়া বিজেপি আইটি সেলে বিভিন্ন ধৰণৰ এইবোৰ সব অভিযোগ মোৰ কাৰণে নতুন নহয় পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে মই ইমান গুৰুত্ব নিদিওঁ কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনে ধৰণৰ নানান কথাবোৰ শুনো তেতিয়া আমি সকলে অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰী যেতিয়া কৈছে তেতিয়া নিশ্চয় তথ্য সহকাৰে কৈছে তেওঁ আৰু এটা আইটি সেলৰ টলৰ মাজত পাৰ্থক্য থাকিব লাগে আৰু সেই কাৰণে যেহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে বহুত বহলাই কৈছে আমিতো সেই কাৰণে প্ৰথম দিনৰ পৰাই আমি প্ৰমাণ বিচাৰি আছো প্ৰমাণ দিয়ক অভিযোগ ডাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰহে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে তো ময়ো তেওঁলোকৰ পৰামৰ্শ দিছোঁ যিমান টানিব সিমানে আপোনালোকৰ বাবে কষ্ট হ'ব সিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা ইয়াৰ কাৰণে আমি এইটোতো কিবা সিনেমাটো চোৱা নাই যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে কিবা সিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰ কাৰণে ৰৈ থাকিব লাগে সিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে সিনেমা আহিব পাৰ্ট 2 আহিব এইটো কি এটা খুব এটা কি আছিল এটা war 1 war 2 কিবা সিনেমা চাই আছো নেকি সিংঘম 1 সিংঘম 2 কিবা সিনেমা চাই আছো নেকি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে তো আমিতো একো সিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে যে ট্ৰেইলাৰ দিছে এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব গুৰুত্বপূৰ্ণ কথাবোৰ যদি হয় এটা প্ৰমাণ দিয়ক প্ৰমাণটোৱে দিব পৰা নাই তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকৰ পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ অলপ ধৈৰ্য ধৰক সেইটোৱে মোৰ ফালৰ পৰা কামনা